নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল 17A অৰ্থাৎ ৰেজিষ্টাৰ অফ ভোটাৰ কেনেকুৱা ধৰণে ফিল আপ কৰিব লাগিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম। এই 17A বা ৰেজিষ্টাৰ অফ ভোটাৰ ফিল আপ কৰাৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন নকৰিলে পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি 17C খন ফিল আপ কৰিম আৰু 17C ফিল আপ কৰোঁতে যেতিয়া আমি এই 17A পৰা তথ্য ল'ম তেতিয়া আমাৰ খেলিমেলি সৃষ্টি হ'ব পাৰে, কাৰণ আমাৰ মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল 17A অৰ্থাৎ ৰেজিষ্টাৰ অফ ভোটাৰ আৰু আমাৰ কন্ট্ৰোল ইউনিটৰ টোটেল সুইচটো টিপিলে যিমান ভোট হ'ব এই সকলোখিনি মিলিব লাগিব। লগতে থাৰ্ড পুলিং অফিচাৰজনৰ হাতত যিমান কেইখন স্লিপ থাকিব ভোটাৰ স্লিপ এই স্লিপখিনিও আমাৰ মিলিব লাগিব। গতিকে আমাৰ যিখন 17A বা ৰেজিষ্টাৰ অফ ভোটাৰ ইয়াৰ দায়িত্বত থকা ব্যক্তিজনৰ নাম হৈছে সেকেন্ড পুলিং অফিচাৰ। এই 17A খন ফিল আপ কৰিব সেকেন্ড পুলিং অফিচাৰজনে। গতিকে যেহেতু সেকেন্ড পুলিং অফিচাৰজনে এই 17A খন ফিল আপ কৰিব, যদিও সেকেন্ড পুলিং অফিচাৰজনে ফিল আপ কৰিব তথাপিও আমাৰ গ্ৰুপটো আটাইকেইজন ব্যক্তিয়ে ইয়াৰ লগত দায়বদ্ধ হৈ থাকিব, কাৰণ তেখেতে ভুল কৰা মানে আমাৰ গ্ৰুপটোৰে ক্ষেত্ৰতে অসুবিধাৰ সৃষ্টি হ'ব। গতিকে এই যে 17A বা ৰেজিষ্টাৰ অফ ভোটাৰ এইখন আমাৰ যি 5টা সিৰিয়াল নম্বৰ আছে, পাছতে কেনেকুৱা ধৰণে আমি নাম লিখিব লাগিব বা পূৰণ কৰিব লাগিব সেইখিনি ষ্টেপ বাই ষ্টেপ জানিবৰ কাৰণে চেষ্টা কৰিম। আৰু এইখন ফিল আপ কৰাৰ ক্ষেত্ৰত আমাৰ এই কি ডকুমেণ্টছ লৈ আহিলে কি লিখিব লাগিব সেই কথাখিনিও আমি জানিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু ইতিমধ্যে আমাক ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা ভালেই কেইটাও ডকুমেণ্টছ দি দিয়া হৈছে যে যিকেইটা ডকুমেণ্টছৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, ভোট দিব পাৰোঁ। এতিয়া কথা হ'ল কি ডকুমেণ্টছ লৈ আহিলে আমি ভোটাৰজনক ভোট দিবৰ কাৰণে অনুমতি প্ৰদান কৰিম। আপুনি যদি সেই কথাখিনি ইতিমধ্যে জানে ভাল কথা, আৰু যদি কিবা কাৰণত অকণমান খোকোজা আছে এই ভিডিঅ'টো চাই ল'ব। এই ভিডিঅ'টোত মই সেই কথাখিনি সুন্দৰকৈ কৈছোঁ যে এজন ভোটাৰে ভোট দিবলৈ আহিলে কি তথ্য লৈ আহিলে তেখেতক ভোট দিবৰ কাৰণে অনুমতি প্ৰদান কৰা হ'ব। গতিকে আহকচোন কেনেকুৱা ধৰণে 17A বা ৰেজিষ্টাৰ অফ ভোটাৰৰ যিখন ৰেজিষ্টাৰ আমি ফিল আপ কৰিব লাগিব ষ্টেপ বাই ষ্টেপ জানিবৰ কাৰণে চেষ্টা কৰোঁ। ছাৰ বাইদেউসকল এইখন হৈছে 17A অৰ্থাৎ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ। এই ৰেজিষ্টাৰ অফ ভোটাৰ্ছখন সেকেন্ড পুলিং অফিচাৰজনৰ হাতত থাকিব আৰু তেখেতে এইখন ফিল আপ কৰিব লাগিব। ইয়াতে ওপৰৰ যিখিনি তথ্য এইখিনি জেনেৰেল তথ্য আপোনালোকে ফিল আপ কৰিব পাৰিব, কিন্তু ভিতৰৰ যিখিনি তথ্য এই তথ্যখিনি ফিল আপ কেনেকৈ কৰিব লাগিব সেই কথাটো মই আপোনালোকক কৈ দিবৰ কাৰণে চেষ্টা কৰিম। ইয়াত আমাৰ ইতিমধ্যে আপোনালোকক জনাইছোঁ 5টা কলম থাকিব। 5টা কলমৰ কোনটো কলমত কি লিখিব লাগিব সেই কথাটো ইয়াতে আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথম যিটো ঘৰ সেইটো হৈছে চিৰিয়েল নাম্বাৰ। ইয়াত চিৰিয়েল নাম্বাৰ বুলি কোৱাৰ লগে লগে ইয়াত আমাৰ 1 2 3 4 এনেকুৱা ধৰণে চিৰিয়েল নাম্বাৰ গৈ থাকিব। আৰু চিৰিয়েল নাম্বাৰ গৈ থাকিব মানে ইয়াৰ এইটো কথা হ'ল যে আমাৰ কিমানজন ভোটাৰে ভোট দিলে সেই কথাটো আমি ইয়াতে গম পাম। কেতিয়াবা যদি আমাৰ এই বেলেগ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে চিৰিয়েল নাম্বাৰটো নিমিলিবও পাৰে। গতিকে এই চিৰিয়েল নাম্বাৰটোৰ লগত যে টোটেল ভোটটো মিলিব সেইটো কোনো ধৰণৰ বাধ্যবাধকতা নহয়। ইয়াৰ চিৰিয়েল নাম্বাৰৰ লগত টোটেল ভোট নিমিলিবও পাৰে। এতিয়া 2 নম্বৰতে হৈছে চিৰিয়েল নাম্বাৰ অফ ইলেক্টৰ ইন দি ইলেক্টৰেল ৰোল। এতিয়া চাব চিৰিয়েল নাম্বাৰ অফ ইলেক্টৰ ইন দি ইলেক্টৰেল ৰোল মানে হৈছে ফাৰ্ষ্ট পুলিং অফিচাৰজনৰ হাতত যিটো এই আমাৰ সাধাৰণ ভাষাত ক'বলৈ গ'লে যিখন ভোটাৰ লিষ্ট থাকিব অৰ্থাৎ ইলেক্টৰেল ৰোল থাকিব, সেই ইলেক্টৰেল ৰোলখনত ধৰা হ'ল আপোনাৰ 1000 ভোটাৰ আছে। 1000 ভোটাৰ থাকিলে 1 নম্বৰ চিৰিয়েলৰ পৰা আৰম্ভ হৈ 1000 নম্বৰ চিৰিয়েললৈকে থাকিব। এই যিজন ব্যক্তিয়ে ভোট দিব আহিব সেই ভোট দিব অহা ব্যক্তিজনৰ চিৰিয়েল নাম্বাৰটো কিমান আছে সেইটো ইয়াতে হ'ব। ধৰা হ'ল তেওঁৰ ভোট দিব অহা ব্যক্তিজনৰ যদি ইলেক্টৰেল ৰোলত চিৰিয়েল নাম্বাৰ 50 হয় তেতিয়াহ'লে আপুনি ইয়াতে 50 লিখিব লাগিব। অৰ্থাৎ ইলেক্টৰেল ৰোলত তেওঁৰ চিৰিয়েল নাম্বাৰ 50ত তেওঁৰ নামটো আছে, সেইটো হৈছে ইলেক্টৰেল ৰোলত থকা চিৰিয়েল নাম্বাৰ। আৰু প্ৰথম চিৰিয়েল নাম্বাৰটো হৈছে তেওঁলোকৰ নিজৰ চিৰিয়েল নাম্বাৰ, অৰ্থাৎ এই আমাৰ যিটো প্ৰথম ভোটাৰ যিজন হ'ল তেওঁৰ চিৰিয়েল নাম্বাৰ, অৰ্থাৎ প্ৰথম ভোটাৰজনৰ চিৰিয়েল নাম্বাৰটো ইয়াতে 1 হ'লে ইয়াতে তেখেতৰ 50 হ'ব পাৰে বা 1000ও হ'ব পাৰে। অৰ্থাৎ 1000 নম্বৰ চিৰিয়েল নম্বৰ থকা ভোটাৰজনেও আপোনাৰ 1 নম্বৰতে ভোট দিব আহিব পাৰে। তাৰপিছত 2 নম্বৰতে হৈছে ডিটেইলছ অফ দি ডকুমেণ্টছ। এই ডিটেইলছ অফ দি ডকুমেণ্টছ। এতিয়া 3 নম্বৰ ঘৰটোত হৈছে
তেওঁলোকে যে ভোট দিবলৈ আহিব, ভোট দিবলৈ আহোঁতে ID প্ৰুফ হিচাপে কি লৈ আহিব, অৰ্থাৎ যদি ইপিক লৈ আহে, ইপিক লৈ আহিলে ডাইৰেক্ট আপোনালোকে ইয়াতে ইপিক বুলি লিখি দিলে হ'ল। কিন্তু ইপিকৰ বাহিৰে বেলেগ যদি লৈ আহে, বেলেগ লৈ আহিলে আপুনি ইয়াতে কি লিখিব লাগিব, ধৰা হ'ল আধাৰ কাৰ্ড লৈ আহিছে, আধাৰ কাৰ্ড লৈ আহিলে আধাৰ কাৰ্ড বুলি লিখি, আধাৰ বুলি লিখি তলত আধাৰ কাৰ্ডৰ এই লাষ্টৰ 4টা ডিজিট লিখিব লাগিব। ড্ৰাইভিং লাইসেন্স বুলি লৈ আহিলে DL বুলি লিখি ড্ৰাইভিং লাইসেন্সৰ লাষ্টৰ 4টা সংখ্যা লিখিব লাগিব। আৰু ইয়াতে এটা কথা আছে, আমাৰ যিজন সেকেন্ড পুলিং অফিচাৰ হেকত তেখেতে কিমানজনে ইপিক ব্যৱহাৰ কৰিলে বা কিমানজনে ইপিকৰ বাদে বেলেগ ব্যৱহাৰ কৰিলে সেই তথ্যটো তেখেতে কি কৰিব লাগিব, দিব যেহেতু লাগিব, গতিকে এইখিনি তথ্য ভালদৰে ৰখাটো তেখেতৰ কাৰণে অতিকে জৰুৰী। তাৰপিছত ইয়াতে সিগনেচাৰ এণ্ড থাম্ব ইমপ্ৰেছন অফ দ্য ইলেক্টৰ, ভোট দিবলৈ অহা ব্যক্তিজনৰ সিগনেচাৰ ইয়াতে তেখেতে ল'ব লাগিব বা থাম্ব ইমপ্ৰেছন ল'ব লাগিব, যিকোনো এটা ল'লে হ'ল। যদি সিগনেচাৰ কৰিব বিচাৰে সিগনেচাৰ, আৰু সিগনেচাৰ কৰিব নিবিচাৰিলে থাম্ব ইমপ্ৰেছন, আপোনালোকে যিটো দিব বিচাৰে সেইটো ইয়াতে ল'ব পাৰিব। আৰু তলত ৰিমাৰ্কছ হ'লে, অৰ্থাৎ কেতিয়াবা যদি কিবা কাৰণত এই টেষ্ট ভোট থাকিল, টেণ্ডাৰ ভোট থাকিলে, এইবিলাক বিভিন্ন ধৰণৰ কথা যদি সৃষ্টি হয়, আকৌ তাৰ কাৰণে আকৌ 17B ফৰ্ম আছে, সেইটো পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। গতিকে বিভিন্ন অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হ'লে সেই পৰিৱেশৰ লগত জড়িত কিবা কাৰণত যদি কোনোবাই ভোট দিবৰ কাৰণে ৰিফিউজ টু ভোট, তেতিয়াহ'লে সেই তথ্যবিলাক বা সেই কথাখিনি ইয়াতে লিখিব লাগিব। গতিকে আমাৰ এই সেকেন্ড পুলিং অফিচাৰজনে এনেকুৱা ধৰণে কি কৰিব লাগিব, আমাৰ এই 17A অৰ্থাৎ ৰেজিষ্টাৰ অফ ভোটাৰ পূৰণ কৰিব লাগিব। ৰেজিষ্টাৰ অফ ভোটাৰৰ 2 নম্বৰ যিটো চিৰিয়েল নম্বৰ, ইয়াত আমি দিব লাগিব এই মাৰ্ক কপি অফ ইলেক্টৰ ৰোলত থকা যিটো চিৰিয়েল নম্বৰ, এই ভোটাৰজনৰ চিৰিয়েল নম্বৰ, সেই চিৰিয়েল নম্বৰটো ইয়াতে লিখিব লাগিব। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল, আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোক উপকৃত হৈছে আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।